হেল্ল' গুড মৰ্ণিং কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল আৰু আজি এটা মিনি ব্লগ আপলোড কৰিম বুলি ভাবি ভিডিঅ'টো বনাইছোঁ এতিয়া বৰ্তমান আছোঁ কাজিৰঙাৰ পৰা আজি যাম মাজুলীলৈ আৰু গোটেই জাৰ্ণিটো এটা সৰুকৈ মিনি ব্লগ এটা আপলোড কৰিম আৰু যদি ভাল লাগে মোৰ এই ইউটিউব চেনেলটো আৰু ফেচবুকৰ পেজটো ফ'ল' কৰিব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা পায় কি কথা তেতিয়া মানে সাহস এটা বাঢ়ে ভিডিঅ' বনাবলৈ উৎসাহ এটা বাঢ়ে এনেইতো ভাল নালাগে ন আজি সোমবাৰ যিহেতু সোমবাৰে মই একো নাখাওঁ ৰাতিলৈ খাওঁ কিবা কিবি আৰু একো নাখাওঁ কাৰণে মই ভাবিলোঁ বাহিৰত ৰখি আছোঁ কাৰণ মই তেওঁলোক লগৰকেইজন অহা নাই ন লগৰকেইজন আহিলে একেলগে যাম তাত মই আগতীয়াকৈ গৈও তাত ৰখিয়ে থাকিব লাগিব সেইকাৰণে মই ইয়াতে ৰখি আছোঁ আৰু তেওঁলোক আহিলে একেলগে যাম আৰু আপোনালোকক দেখাই যাওঁ সম্পূৰ্ণ ভিডিঅ' বাগান কাজিৰঙাৰ ভিতৰত আৰু এইখন মোৰ গাড়ীখন মই 1 নম্বৰত আছোঁ আমাৰ 3খন গাড়ী আছে জাৰ্মানী আহিছে টুৰিষ্ট আমি তেওঁলোকক ফুৰাই আছোঁ আৰু গাড়ীখন কেনেকৈ চাফ চিকুণ কৰি ল'ব লাগে দেখিছে নহয় আৰু ভিতৰত কি কি ৰাখিছোঁ কি কি নাই চব দেখাই আছোঁ আপোনালোকক টুৰিষ্টৰ কাৰণে আমি কি কি ৰাখোঁ এইটো হৈছে ৱাকি টকি কিছুমান ভিতৰুৱা জেগাত নেটৱৰ্ক নাপায় ন এইটোৰ পৰা আমি ইখন গাড়ী থাকি আহিছে নে লগত আহি আছে চব এইটোৰ পৰা আমি গম পাই থাকোঁ আৰু এতিয়া আমি আহি আছোঁ কাজিৰঙাৰ ভিতৰত তেওঁলোকক ৰিচিভ কৰিবৰ কাৰণে আমি বেলেগত আছিলোঁ তেওঁলোকো বেলেগত আছে এয়া হৈছে তেওঁলোকৰ ৰাস্তাত কেতিয়াবা ইমাৰ্জেঞ্চি ভোক লাগিবৰ কাৰণে এইবিলাক আমি ৰাখোঁ ইয়াত টিচু পেপাৰ ৰাখোঁ পানী ৰাখোঁ ধুনীয়াকৈ ভিতৰত ধুনীয়াকৈ চাফ চিকুণ কৰি ৰখা হৈছে কাৰণ তেওঁলোক জাৰ্মানী মানুহ হয় আৰু টুৰিষ্টৰ কাৰণে আমি বহুতখিনি গুৰুত্ব দিবলগীয়া বহুতখিনি কথা যাতে কোনো কমপ্লেইন নাহে তেওঁলোকৰ পৰা ঠিক আছে আৰু দেখাই আছোঁ আগত এনেকৈ আমি আহি পালোঁ হেবিটাছ ৰাইনো আৰু মইতো আহি পাই ধুনীয়াকৈ পাৰ্ক কৰি ল'লোঁ তাৰপিছত আমি পাই গ'লোহি আৰু লাগেজ আহি গ'ল এতিয়া লাগেজ ভৰাই আহি গ'লোঁ ইয়াৰ ওচৰতে টি গাৰ্ডেন কলম দি আছিলে ইয়াত তেওঁলোকক দেখাই দিলোঁ ধুনীয়াকৈ এয়া আহি পালোঁ জিৰণি আৰু তেওঁলোকক ইয়াতে লাঞ্চ কৰাই পিনি আমি আহি গ'লোঁ এতিয়া এয়া বৰ্তমান পালোঁহি নিমাতী ঘাট আৰু নিমাতী ঘাটত মই গাড়ীখন তুলি ইয়াৰ মোৰ পিছতে তুলি আছে পাঞ্জলে তাৰপিছতে আমি যাম মাজুলীলৈ এনেকৈ এখনত ফেৰীত মই আগতীয়াকৈ তুলি ল'লোঁ গাড়ীখন ভিডিঅ' কৰিবৰ কাৰণে পাঞ্জলে ৱেইট কৰি আছে যা থাকিবি চিধা ইটো চাইড যাবি না অলপ এখন ট্ৰেভেলাৰ পিছতে মোৰ গাড়ীখন আছে আৰু এখন পাঞ্জল আৰু ইয়াত আছে লৈ যাবি না ক'ব না তাতে তাই দেখাই থাকিব যাই থাকিবি না এনেকৈ আমি 3খন গাড়ী তুলি ল'লোঁ আৰু মাজুলী বুলি ক'লে নিযুত পল্লাৰ এই মাজুলী গানটো মনত পৰি যায় আৰু সেইটো অলপ শুনিলোঁ আমি
দূৰণিত থকা আপোনালোকে খুঁটাবিলাক ধৰিব পাৰিছেনে? সেয়া হৈছে যোৰহাটৰ পৰা মাজুলীলৈ বনাই থকা দলঙৰ খুঁটা। আৰু দলংখন হোৱাৰ পিছত এই ফেৰীত যে অহা এইটো যে মজাটো, এই মজাটো সকলোৱে চাগে মিছ কৰিব। আৰু হ'লেও এই মজাটো অলপ সুকীয়া দিয়কচোন। আমি আহি পালোহি বৰ্তমান টুৰিষ্ট লজ, আৰু সকলো জেগাতে মই ভিডিঅ' ল'ব নোৱাৰিলোঁ কাৰণ গেছ থাকিলে অলপ প্ৰব্লেম হয়। ইণ্ডিয়ান থাকিলে একো নাই, ফৰেনাৰ থাকিলে অলপ দিগদাৰ হয়। আৰু আহি পেলাই টুৰিষ্ট লজত নিজৰ ৰুমত আহিলোঁ। ৰুমত আহি ৰুমটো চাওকচোন এবাৰ, কিমান ধুনীয়া। এইটো হেনো গভৰ্ণমেণ্টে বনাই থৈছে, ইমান ধুনীয়া বনাই থৈছে, দেখিয়ে ভাল লাগি গ'ল। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কাইলৈ আকৌ বেলেগ এটা মিনি ব্লগ লৈ আকৌ লগ পাম। মিনি ব্লগ নামটোৱে দিছোঁ, কিন্তু মিনি ব্লগ হোৱা নাই, বহুত দীঘলীয়া হৈ গৈছে। কাৰণ ভিডিঅ'বিলাক কাটিব মন নাযায়, ইমান ধুনীয়া ধুনীয়া জেগা, ইমান ধুনীয়া ধুনীয়া হেৰি। সেইটো কাৰণে আজিলৈ ইমানেই। আৰু যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট এটা কৰি জনাই দিব। ধন্যবাদ, বাই বাই।